हेलो फ्रेंड्स, সকলোকে স্বাগতম জানালো আপনার মৰমৰ ইউটিউব চেনেল এডুকেশ্যন ইনক্ৰিজ লৈ। আজি কি হ'ব, পাৰ্চেণ্টেজৰ পাৰ্ট 2টো হ'ব। চোৱা, পাৰ্চেণ্টেজৰ কালি মই 10টামান কোৱেশ্চন কৰি দিছোঁ, আজিও কেইটামান কোৱেশ্চন কৰিম। চোৱা, আজিৰ 1 নম্বৰ কোৱেশ্চনটো কি দিছে যে এটা সংখ্যাৰ 44% আৰু সেই সংখ্যাৰ 33%ৰ মাজত অন্তৰ কি দিছে 286 হয়, তেন্তে সেই সংখ্যাটোৰ 54%ৰ মান কিমান হ'ব? 54%ৰ মান কিমান হ'ব? চাবা, কৈছে কি এটা সংখ্যা দিয়া আছে, সংখ্যাটো কিমান দি আছে আমি নাজানো। সংখ্যাটোৰ 44% আৰু 33%ৰ মাজত কিমান, মাজৰ অন্তৰ কিমান দিছে, পাৰ্থক্য কিমান দিছে 286, তেন্তে সেই সংখ্যাটোৰ 54%ৰ মান কিমান হ'ব? চাবা কোৱেশ্চনটো কি কৈছে যে 44%, আমি তো আমাক সংখ্যা কিমান দিয়া আছে আমি তো নাজানো, তেনেহলে আমাক এটা কোশ্চেন কৰাৰ কাৰণে এটা হিন্টস দিয়ে থৈছে কি 44% আৰু 33%ৰ অন্তৰ কিমান দিছে 286, তেনেহলে 44 আৰু 33%ৰ মাজত অন্তৰ কিমান আছে, পাৰ্থক্য যদি মই বিয়োগ কৰি দিওঁ তেনেহলে 11 হ'ব। 11%ৰ মান কিমান দিছে, 11%ৰ মান দিছে 286। আমাক এই সংখ্যাটোৰ যিখিনি পালো এই সংখ্যাটোৰ 54%ৰ মান ওলাব দিছে। 54%, মই পাৰ্চেন্টেজ ইয়াত আকৌ 11ৰে ভাগ কৰিব লাগে, কিয়নো মই ইয়াত পাৰ্চেন্ট বিলাক লিখা নাই, এই পাৰ্চেন্ট এইটোৰ পাৰ্চেন্ট আৰু এইটোৰ পাৰ্চেন্ট কি যাব, কাটি যাব, সেইকাৰণে মই নিলিখো এইবিলাক। তেনেহলে মই 11ৰে ইয়াক যদি কাটো, 11ৰে কাটিলে কিমান বাৰ যাব, 2 বাৰ যাব, বাকি 6 যাব, 66 হ'ব, 11ৰে কাটিলে 6 বাৰ যাব। তেনেহলে মই 54ৰ লগত 26 মাল্টিপ্লাই কৰিলে অপশনটো আহি যাব, কিমান হ'ব চোৱা, 54 26 যদি মই মাল্টিপ্লাই কৰো কিমান হ'ব, 24 4 কেজি কিমান থাকিল 2, 5 6 গুণ 30, 30 2 32, তাৰপিছত 4 2 গুণ 8, 5 2 গুণ 10, তেনেহলে কিমান হ'ব ইয়াত 4 0 4 1, তেনেহলে 4140 ক'ত আছে, অপশন নম্বৰ 2 আছে, 4140 একেবাৰে শুদ্ধ আনসাৰ হ'ব। এতিয়া চোৱা 2 নম্বৰ কোৱেশ্চনটো চোৱা, 2 নম্বৰ কোৱেশ্চনটো কি হৈছে, দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% তথা 80% অধিক হয়, তেন্তে প্ৰথম সংখ্যা দ্বিতীয় সংখ্যাৰ কিমান প্ৰতিশত হ'ব? কৈছে কি আমাক দুটা সংখ্যা দি আছে, টোটালে ইয়াত সংখ্যা কিমান দি আছে, 3টা দি আছে, যে দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ, প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যা তৃতীয় সংখ্যাতকৈ কি কৈছে ক্ৰমে 20% তথা 80% অধিক হয়, তেনেহলে আমাক কি ওলাব দিছে যে প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যা, প্ৰথম সংখ্যা দ্বিতীয় সংখ্যাৰ কিমান প্ৰতিশত, প্ৰথম সংখ্যা কাৰ লগত কম্পেয়াৰ কৰিছে, দ্বিতীয় সংখ্যাৰ লগত কম্পেয়াৰ কৰিছে। তেনেহলে চাবা কি কৈছে যে মই যদি সংখ্যা 3টা দি আছে ইয়াত, প্ৰথম সংখ্যা, দ্বিতীয় সংখ্যা, তৃতীয় সংখ্যা, এনেকৈ মই মানি ললো। এতিয়া চোৱা যে আমাক তৃতীয় সংখ্যাৰ লগত কম্পেয়াৰ কৰিছে প্ৰথম লাইনত, তেনেহলে মই তৃতীয় সংখ্যাটো 100 মানি লওঁ, তৃতীয় সংখ্যাটো 100 যদি মানি লওঁ, কি কৈছে এতিয়া কৈছে কি যে দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ 20% অধিক, তেনেহলে ইয়াৰ 20% কিমান হ'ব, ইয়াৰ 20% কিমান হ'ব, ইয়াৰ 20% 20 হ'ব, তেনেহলে 20ৰ লগত যদি মই 100 যোগ কৰি দিওঁ তেনেহলে 120 হ'ব। আকৌ 100ৰ লগত যদি মই 80% কৰি দিওঁ, 100ৰ 80% ওলালে 80 হ'ব, তেনেহলে ইয়াতকৈ 80% অধিক, তেনেহলে 100ৰ লগত 80 প্লাস কৰিলে 180 হ'ব, 180 হ'ব। এতিয়া চোৱা, এতিয়া কোনোবাই কৈ আছে যে মই এইটো প্ৰথম সংখ্যা মানিম কি এইটো প্ৰথম সংখ্যা মানিম, এনেকুৱা কেছ আহে যে মই প্ৰথম সংখ্যা এইটো মানিম নাকি এইটো মানিম। প্ৰথম সংখ্যা যে যিটো ইনক্ৰিজ কৰিছে 20% ইনক্ৰিজ কৰিছে, 20% প্ৰথম সংখ্যাৰ ইনক্ৰিজ কৰিছে নাকি দ্বিতীয় সংখ্যাৰ ইনক্ৰিজ কৰিছে, এইটো কনফিউজন আহিব। আমাক কি কৰিব লাগিব, সিৰিয়েল ওয়াইজে যাব লাগিব, কোশ্চেন যেনেকৈ থাক আমাক কি কৰিব লাগিব যে সিৰিয়েল ওয়াইজ যাব লাগিব। তেনেহলে চোৱা এতিয়া আমাক কৈছে কি যে প্ৰথম সংখ্যা দ্বিতীয় সংখ্যাৰ কিমান প্ৰতিশত, তেনেহলে প্ৰথম সংখ্যা কিমান আছে 120, কাৰ লগত কম্পেয়াৰ কৰিছে, দ্বিতীয় সংখ্যাৰ লগত, তেনেহলে দ্বিতীয় সংখ্যাটো তলত থাকিব,
কি কৈছে যে যাৰ লগত কম্পেয়াৰ কৰে সেইটো সংখ্যা সকলো সময় তলত থাকে 180 ইয়াত বহিব পার্সেন্টেজ ওলাৰ কাৰণে আমি কি কৰিম 100 ৰে মাল্টিপ্লাই কৰি দিম তেনেহলে এটা 0 লগত এটা 0 কাটি এটা 0 লগত এইটো ৰাখি দিম এটা 0 লগত এটা 0 কাটি দিলো 6 ৰে কাটিলে 2 বাৰ যাব 6 ৰে কাটিলে ইয়াত কি বাৰ যাব 3 200 বাই ইয়াত কিমান হ'ব 200 বাই 3 হ'ব 200 বাই 3 এইটো যদি মই ভাগ কৰি দিওঁ তেনেহলে অপশন নম্বৰ সি টো শুদ্ধ আনসাৰ হ'ব আপোনালোকে ভাগ কৰি চাব মই ভাগখিনি কৰি দিয়া নাই কৰিলে পাব 3 দি 200 ভাগ কৰিলে 66 আহিব এইটো একেবাৰে শুদ্ধ আনসাৰ হ'ব যদি কোনোবাই বুজি নাপায় আপোনালোকে কমেন্ট কৰিব চাবা 3 নম্বৰ কোশ্চেনটো চাবা কোশ্চেন বিলাক অলপ ডাঙৰ হৈ আছে কোশ্চেন ডাঙৰ হলে একো নহয় সলিউশন বিলাক সৰুৱে হ'ব আকৌ কোশ্চেন চাই কিনে অলপ ভয় ছয় নাখাবা ইমান হাৰ্ড কোশ্চেন নহয় এইবিলাক ইজি হয় চোৱা কি কৈছে চোৱা যে দুটা সংখ্যাৰ যোগফল 520 হয় যদি ডাঙৰ সংখ্যাটো 4% কম কৰা হয় আৰু সৰু সংখ্যাটো 12% বৃদ্ধি কৰা হয় তেন্তে প্ৰাপ্ত সংখ্যা সমান হয় তেন্তে সৰু সংখ্যাটো কি আছে কি হ'ব সৰু সংখ্যাটোৰ মান ওলাব দিছে আমাক কি কৈছে আমাৰ সংখ্যা কিমান আছিল আমি নাজানো কিন্তু এটা কথা কৈ দিছে যে সংখ্যা দুটা মই যদি এ আৰু বি ধৰো তেনেহলে a প্লাস b ৰ মান কিমান দিয়া আছে 520 সংখ্যা দুটাৰ যোগফল মই সংখ্যাটো এটা b ধৰিলো a ধৰিলো আৰু এটা b ধৰিলো তেনেহলে সংখ্যা দুটাৰ যোগফল কিমান হ'ল 520 আৰু সংখ্যাটোৰ কি কৈছে যদি সংখ্যাটোৰ 4 বাৰ কি কৈছে ডাঙৰ সংখ্যাটো এইটো মই ডাঙৰ সংখ্যা ধৰিলো মানে এই প্ৰথম সংখ্যা যেটো লেখো এইটো ম্যাক্সিমাম ডাঙৰ বুলিয়ে ধৰে চোৱা কি কৈছে ডাঙৰ সংখ্যাটো কি ধৰিছো a ইয়াৰ কি 4% কম কৰিছে আমি এটা সংখ্যা কিমান পার্সেন্ট ধৰো 100% ধৰো 100% যদি ধৰো তেনেহলে 4% কম কৰিছে তেনেহলে সংখ্যাটো কিমান আছে 4% যদি কম কৰে তেনেহলে 96% হৈছে হয় না তাৰ পিছত এতিয়া চোৱা তাৰ পিছত কৈছে কি যদি সৰু সংখ্যাটো b আছিল সৰু সংখ্যাটো যদি 12% বৃদ্ধি কৰা তেনেহলে সংখ্যাটো মই আর সংখ্যা এটা 100% থাকে যদি মই 12% ইনক্রিজ কৰো তেনেহলে 112 হ'ব 112 হ'ব মই এতিয়া চোৱা পার্সেন্ট বিলাক লিখিলো হ'ব নিলিখিলো হ'ব কিয়নো পার্সেন্ট কাটি যাব কাটি যাব এতিয়া চোৱা মই ইয়াৰ পৰা আমাৰ একচুয়ালি মই কি কৰিম a আৰু b ৰ অনুপাতটো উলাই লম তেতিয়াহে মই ক'ব পাৰিম কোনটো ডাঙৰ কোনটো সৰু সংখ্যাটো কোন যে সৰু সংখ্যা কোনটো আহে ডাঙৰ সংখ্যা কোনটো আহে তেতিয়াহে মই মান উলাব পাৰিম কি কৰিম মই এইটো যদি মই 4 ৰে কাটি দিও 4 ৰে কাটি দিলে কিমান হ'ব 4 ৰে কাটি দিলে ইয়াত কি হ'ব 4 2 গুণ 8 4 4 গুণ 16 ইয়াত যদি মই 4 ৰে কাটি দিও 4 ৰে কাটিলে কিমান হ'ব 4 ৰে কাটিলে ইয়াত হ'ব 2 আৰু 8 আকৌ কাটি দিও 4 ৰে কাটিলে 6 হ'ব 4 ৰে কাটিলে 7 হ'ব এতিয়া মই যদি a আৰু b ৰ অনুপাত উলাই লওঁ a আৰু b a is to b যদি অনুপাত যদি উলাই লওঁ তেনেহলে কি হ'ব a এর মানটো কি হ'ব a টু a অনুপাতটো এইটো হ'ব b টু এইটো হ'ব এইটো অনুপাতৰ ক্ষেত্ৰত কি হয় চেঞ্জ হৈ যায় কি হয় a এর অনুপাতটো এইটো হ'ব এই যে b ৰ লগত যেটো আছে এইটো হ'ব আৰু b ৰ অনুপাতটো এই কি b ৰ যেটো অনুপাত আছে এইটো b ৰ লগত যেটো সংখ্যা আছে এইটো হ'ব a ৰ অনুপাত আৰু a ৰ লগত যেটো সংখ্যা আছে এইটো হ'ব b ৰ অনুপাত মই কেনেকৈ হয় কৰি দি আছো চাবা তেনেহলে অনুপাতটো কি হ'ল 6 অনুপাত 7 অনুপাত 6 হ'ল কিয় হয় চাবা a এই b টো কিপালে আছে ইপালে পূৰণ হৈ আছে ইপালে আহিলে ভাগ হ'ব নে ভাগ হ'ব যদি ভাগ হয় তেনেহলে ইয়াত কি আছে 7 আছে আৰু এই 6 টো এই a ৰ লগত পূৰণ হৈ আছে পূৰণ যদি হৈ আছে তেনেহলে ইপালে লৈ গলে কি হ'ব ভাগ হ'ব এইটো চিন তেনেহলে a ৰ মান কিমান 7 b ৰ মান 6 এনেকৈ আহে চাবা এতিয়া চাবা কি কৈছে আমাক কৈছে যে সৰু সংখ্যাটো তেনেহলে আমাক এটা কথা কৈ আৰু ওপৰৰ লাইনত কৈ দিছে যে সংখ্যা দুটাৰ যোগফল কিমান দি আছে সংখ্যা দুটাৰ যোগফল 520 বুলি কৈ দি আছে তেনেহলে আমি অনুপাতৰ যোগফল কিমান পাম 13 7 2 কিমান কি 7 আৰু 6 এড কৰিলে কিমান হ'ব 13 কাৰ সমান বুলি কৈছে 520 ৰ সমান কৈছে 520 তেনেহলে আমি সৰু সংখ্যাটো কোনটো পালো এই সৰু সংখ্যাৰ অনুপাত কোনটো পাইছো 6
তেনেহ'লে 6 অনুপাতৰ মান আমাক ওলাব দিছে 13 দিয়ে ভাগ কৰি দিলে কিমান হ'ব 2 4 13 52 4 13 52 তেনেহ'লে ইয়াত 40 হ'ল 40 হ'ল 4 6 গুণ কিমান হ'ব 24 হ'ব আৰু এটা 0 আছে 0 টো লগাই দিওঁ তেনেহ'লে এইটো শুদ্ধ আনসাৰ হ'ব 240 অপচন নম্বৰ ডি আছে ডিটো একেবাৰে শুদ্ধ আনসাৰ হ'ব চাবা এতিয়া 4 নম্বৰ কোশ্চেনটো চোৱা এতিয়া 4 নম্বৰ কোশ্চেনটো চোৱা কি কৈছে অজয়ৰ বেতন বিজয়ৰ বেতনতকৈ 20% অধিক যদি অজয় 720 টকা বছায় যেটো তাৰ বেতনৰ 4% হয় তেন্তে বিজয়ৰ বেতন কিমান কৈছে কি অজয় আৰু বিজয় দুজন মানুহ আছে তাৰ কি কৈছে তাৰ বেতন কি কৈছে অজয়ৰ বেতন বিজয়ৰ বেতনতকৈ 20% অধিক তেন্তে যদি অজয় এত টকা সেভিং কৰে 720 টকা সেভিং কৰে তেন যেটো তাৰ বেতন যেটো আছে তাৰে 4% ৰ সমান হয় তেন্তে বিজয়ৰ বেতন কিমান আছে চোৱা আমি ধৰিলো ললো অজয় আৰু বিজয় দুজন মানুহ কি কৈছে যে অজয়ৰ বেতন বিজয়ৰ বেতনতকৈ 20% অধিক যদি মই বিজয়ৰ বেতন 100 টকা ধৰো তেন্তে অজয়ৰ বেতন কিমান হ'ব ইয়াৰ 20% অধিক মানে কি 120 হ'ব 120 হ'ব কি কৈছে পিছত এইখিনি লৈকে হয় তাৰ পিছত কি কৈছে যদি অজয় 720 টকা বছায় যেটো তাৰ বেতনৰ 4% তাৰ বেতন কিমান পালো 120 ৰ 4% ওলালে কি হ'ব এটো তাৰ সেভিংৰ সমান হ'ব না কি কৈছে 4% ৰ সমান বুলি কৈছে 4 তাহলে এটা 0 লগত এটা 0 কাটি দিও 2 এৰে কাটি দিও 2 এৰে কাটি দিলে কিমান হ'ব 2 এৰে কাটি দিলে 5 হ'ব তেনেহলে ইয়াত 12 2 গুণ 24 হ'ব 24/5 হ'ব এটু কি আহে বিজয়ৰ সেভিং আহে এটু এই লাইনটোৰ মতে কি কৈছে যদি অজয় এত টকা 720 টকা বছায় যেটো তাৰ বেতনৰ 4% হয় যেটো তাৰ বেতনৰ 4% হয় তেনেহলে বেতনৰ 4% কিমান হয় 24/5 হ'ল 24/5 কাৰ সমান বুলি কৈছে 720 ৰ সমান বুলি কৈছে তেনেহলে আমাক কৈছে কাৰ মান ওলাব দিছে যে বিজয়ৰ বেতন কিমান ধৰিছো 100 ৰে মাল্টিপ্লাই কৰি দিয়া তেনেহলে ইয়াত চাবা এইটো ইয়াত আছে মাল্টিপ্লাই হৈ তেনেহলে ইয়াত আহিলে কি হ'ব ভাগ হ'ব 24 টো ভাগ হ'ব এইটো আকৌ ভাগ হৈ আছে ইফালে গলে কি হ'ব মাল্টিপ্লাই হ'ব 5 টো ওপৰত যাব তেনেহলে 24 দি যদি মই এইটো কাটো তেনেহলে কিমান বাৰ যাব 24 ৰে কাটিলে 3 24 কিমান হয় 72 হয় তেনেহলে ইয়াত কিমান হল 30 হল 3 24 72 আৰু এটা 0 ওপৰত বহিব তেনেহলে ইয়াত কি আছে 30 আছে 100 আছে আৰু 5 আছে 30 আছে 100 আছে 5 আছে এই কেইটা যদি মই মাল্টিপ্লাই কৰি দিও 3 লগত 5 পূৰণ কৰিলে কিমান হ'ব 15 হ'ব আৰু এটা 0 দুটা 0 তিনিটা 0 মই বহাই দিম তেনেহলে শুদ্ধ আনসাৰ কোনটো হ'ব 15000 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব এতিয়া চাবা 5 নম্বৰ কোশ্চেনটো চোৱা কি কৈছে যে ৰাম তেওঁৰ বেতনৰ 14% বছায় শ্যাম তেওঁৰ বেতনৰ 22% বছায় যদি দুয়োজনৰ বেতন সমান হয় আৰু শ্যাম 1540 টকা বছায় তেন্তে রাম কিমান টকা বছায় আমাক কি দিছে যে রাম আৰু শ্যাম দুজন ধৰি লোৱা মানুহ আছে কি কৈছে রাম আৰু শ্যাম দুজন মানুহ আছে তাৰ কি দি আছে যে সেভিংৰ পার্সেন্টেজ দি আছে কি দি আছে দুজনৰে সেভিংৰ পার্সেন্টেজ দি আছে আৰু রাম শ্যাম কিমান টকা সেভিং কৰে হেতু দি আছে তেন্তে আমাক কি ওলাব দিছে যে রাম কিমান টকা সেভিং কৰে হেতু আমাক ওলাব দিছে ধৰি লও মই রামৰ মানুহ দুজন রাম আৰু শ্যাম রাম কিমান টকা কিমান পার্সেন্ট সেভিং কৰে 14% আৰু শ্যাম কিমান টকা সেভিং কৰে কিমান পার্সেন্ট সেভিং কৰে 22% ওই পার্সেন্ট বিলাক লিখা নাই পার্সেন্ট বিলাক এনে কাটি যাব মই এই দুটাৰ অনুপাত ওলাই লম 2 এৰে কাটিলে কিমান হ'ব 7 হ'ব 2 এৰে কাটিলে 11 হ'ব 11 ইউনিট কৈ ই কিমান সেভিং কৰিল 7 ইউনিট আৰু ই কিমান সেভিং কৰিল 11 তেন্তে কি কৈছে শ্যাম কিমান টকা সেভিং কৰে শ্যাম 1540 টকা সেভিং কৰে
তেন্তে শ্যামৰ অনুপাতত শ্যাম কিমান ছেভিং কৰে 11 কৰে। তেন্তে 11 কাৰ সমান বুলি কৈছে 11 1540 সমান। আমাক কি কৈছে আমাক কৈছে ৰাম কিমান টকা ছেভিং কৰে। রাম কিমান টকা সেভিং করে অনুপাতত কিমান করে 7 করে তেনেহলে 7 রে মাল্টিপ্লাই করে দিও 11 রে ভাগ করে দিও 11 রে ভাগ করে দিলে কিমান হবো একবার যাব আর ইয়াত কিমান হবো 4 থাকিব 44 হবো তেনেহলে 14 হবো 14 হবো এটা 0 বাকি আছে 0 রে 0 টু মাল্টিপ্লাই করে দিও উপর বহাই দিও তেনেহলে 114 যদি মই 7 রে মাল্টিপ্লাই করে দিও কিমান হবো 7 4 গুণ 28 কেরি 2 7 রে গুণ 7 আর 7 2 এ 9 তেনেহলে আৰু এটা 0 আছে 0 বহাই দিম তেনেহলে রাম কিমান টকা সেভিং কৰে 980 টকা সেভিং কৰে 980 টকা 80 কত আছে অপশন নম্বৰ বি আছে বি টো একেবাৰে শুদ্ধ আনসাৰ হ'ব এতিয়া চাবা 5 নম্বৰ কোশ্চেনটো চোৱা কি কৈছে যে রাম তেওঁৰ বেতনৰ 14% বছায় শ্যাম তেওঁৰ বেতনৰ 22% বছায় যদি দুজনৰ বেতন সমান হয় আৰু শ্যাম 1540 টকা বছায় শ্যাম 1540 টকা বছায় তেন্তে রাম কিমান টকা বছায় আমাক কি দিছে যে রাম আৰু শ্যাম দুজন ধৰি লোৱা মানুহ আছে কি কৈছে রাম আৰু শ্যাম দুজন মানুহ আছে তার কি দি আছে যে সেভিংৰ পার্সেন্টেজ দি আছে কি দি আছে দুজনৰে সেভিংৰ পার্সেন্টেজ দি আছে আৰু রাম শ্যাম কিমান টকা সেভিং কৰে হেতু দি আছে তেন্তে আমাক কি ওলাব দিছে যে রাম কিমান টকা সেভিং কৰে হেতু আমাক ওলাব দিছে ধৰি লওঁ মই রামৰ মানুহ দুজন রাম আৰু শ্যাম রাম কিমান টকা কিমান পার্সেন্ট সেভিং কৰে 14% আৰু শ্যাম কিমান টকা সেভিং কৰে কিমান পার্সেন্ট সেভিং কৰে 22% ওই পার্সেন্ট বিলাক লিখা নাই পার্সেন্ট বিলাক এনে কাটি যাব মই এই দুটাৰ অনুপাত ওলাই লওঁ 2 ৰে কাটিলে কিমান হ'ব 7 হ'ব 2 ৰে কাটিলে 11 হ'ব 11 ইউনিট কৈ ই কিমান সেভিং কৰিল 7 ইউনিট আৰু ই কিমান সেভিং কৰিল 11 তেন্তে কি কৈছে শ্যাম কিমান টকা সেভিং কৰে শ্যাম 1540 টকা সেভিং কৰে তেন্তে শ্যামৰ অনুপাতত শ্যাম কিমান সেভিং কৰে 11 কৰে তেন্তে 11 কাৰ সমান বুলি কৈছে 11 1540 সমান আমাক কি কৈছে আমাক কৈছে রাম কিমান টকা সেভিং কৰে রাম কিমান টকা সেভিং কৰে অনুপাতত কিমান কৰে 7 কৰে তেনেহলে 7 ৰে মাল্টিপ্লাই কৰি দিও 11 ৰে ভাগ কৰি দিও 11 ৰে ভাগ কৰি দিলে কিমান হ'ব একবার যাব আৰু ইয়াত কিমান হ'ব 4 থাকিব 44 হ'ব তেনেহলে 14 হ'ব 14 হ'ব এটা 0 বাকি আছে 0 ৰে 0 টু মাল্টিপ্লাই কৰি দিও উপৰ বহাই দিও তেনেহলে 114 যদি মই 7 ৰে মাল্টিপ্লাই কৰি দিও কিমান হ'ব 7 4 গুণ 28 কেরি 2 7 গুণ 7 আর 7 2 এ 9 তেনেহলে আৰু এটা 0 আছে 0 বহাই দিম তেনেহলে রাম কিমান টকা সেভিং কৰে 980 টকা সেভিং কৰে 980 টকা 80 কত আছে অপশন নম্বৰ বি আছে বি টো একেবাৰে শুদ্ধ আনসাৰ হ'ব এতিয়া চোৱা 6 নম্বৰ কোশ্চেনটো চোৱা কি কৈছে যে যদি এটা আয়তৰ দৈৰ্ঘ্য 30% বৃদ্ধি কৰা হয় তথা প্ৰস্থ 20% কম কৰা হয় তেন্তে নতুন আয়তৰ ক্ষেত্ৰফলৰ কিমান প্ৰতিশত কম বা বেছি হ'ব চাবা মই কৈছো এনেকুৱা কোশ্চেন এবাৰ যদি বৃদ্ধি হয় এবাৰ কম হয় তেনেহলে সাকসেসিভ লাগে সাকসেসিভৰ ফৰ্মুলাটো কি আছে সূত্ৰটো কি আছে x + y + xy upon 100 এইটো আছিল চাবা মই আৰু এটা কথা কৈছো যদি বৃদ্ধি হোৱা বুজালে প্লাস বুজায় আৰু যদি কমি যায় তেনেহলে মাইনাস বুজায় তেনেহলে আমাক কি কৈছে x এইটো আৰু এই যে প্ৰথম মানটো x ৰ হ'ব সেকেন্ড মানটো y হ'ব তেনেহলে x ৰ মান কি দি আছে 30% বৃদ্ধি হৈছে তেনেহলে মই প্লাস বহাম আকৌ 20% কম হ'ল কম কৰা আছে 20% কম মানে কি মাইনাস কৰিম তেনেহলে 20% কম কৰিম এতিয়া ফৰ্মুলা y যে কি হ'ব প্লাস হয় নহয় আকৌ ইয়াত চাবা কি কৈছে xy x ৰ মান কিমান আছে 30 আৰু y ৰ মান কিমান আছে 20 তো মাইনাস হ'ব কিয়নো যেহেতু মাইনাসৰ কথা কৈছে তেনেহলে 20 মাইনাস হ'ব এতিয়া চোৱা বাই 100 আছে 100 বহাই এতিয়া চোৱা এই প্লাস এ মাইনাস হ'ব নে মাইনাস হ'ব তেনেহলে মই এই মাইনাসটো ইয়াত না লিখি ডাইৰেক্ট এইটোতে লিখি ইয়াতে লিখি 30
-20 মাইনাস এইটো এতিয়া চোৱা মই দুটা জিৰ' লগত দুটা জিৰ' কাটি দিলোঁ তেনেহ'লে ইয়াত 30 পৰা 20 গ'লে 10 থাকিব আৰু ইয়াত কিমান থাকিল 3 2 গুণ 6 থাকিল 10 পৰা যদি 6 যায় কিমান থাকিব 4% 4% টো প্লাস আছে না মাইনাস আছে প্লাস আছে 4% টো প্লাস হলে কি বুঝায় প্লাস হলে বৃদ্ধি হোৱা বুঝায় তেনেহ'লে যদি প্ৰথমত কিমান আছিল 30% বৃদ্ধি হৈছে তাৰ পিছত 20% কমি গৈছে তেন্তে ওভাৰঅল কি হৈছে 4% কি হৈছে ইনক্ৰিজ হৈছে প্লাসত মান ওলালে ইনক্ৰিজ হ'ব আৰু যদি মাইনাস ওলালে -4 ওলালে কি হ'ব কমি যাব মানে ডিক্ৰিজ হ'ব তেনেহ'লে প্লাসত ওলাইছে তেনেহ'লে 4% কি হৈছে বৃদ্ধি হৈছে এতিয়া চোৱা 7 নম্বৰ কোশ্চেনটো কি দিছে 20 চোৱা 7 নম্বৰ কোশ্চেনটো কি দিয়া আছে আগৰটো নিচিনা কৰিলে হ'ব কি দিছে যদি এটা বৰ্গৰ দৈৰ্ঘ্য তথা প্ৰস্থ ক্ৰমে 20% তথা 10% বৃদ্ধি কৰা হয় যদি এটা বৰ্গৰ দৈৰ্ঘ্য আৰু প্ৰস্থ 20% তথা 10% বৃদ্ধি কৰা হয় তেন্তে বৰ্গৰ কালি কিমান প্ৰতিশত কম বা বৃদ্ধি হ'ব চোৱা কি কৈছে এতিয়া আমি এই আগৰ ফৰ্মুলাটো ইউজ কৰিম x + y + xy / 100 এইটো ফৰ্মুলা ইউজ কৰিম চাবা ইয়াত আকৌ দুটা মানে প্লাস আছে যদি বৃদ্ধি হলে সব কেইটা মান কি হ'ব প্লাসই হ'ব দুটাই প্লাস হ'ব তাহলে x ৰ মান কিমান আছে 20 y ৰ মান কিমান আছে 10 ফৰ্মুলা মতে xy x ৰ মান কিমান আছে 20 y ৰ মান 10 বাই 100 আছে 100 দি ভাগ কৰি দিলো দুটা জিৰ' লগত দুটা জিৰ' কাটি গ'ল তেনেহ'লে 20 আৰু 10 কিমান হ'ল 30 হ'ব প্লাস 2 এর গুণ 2 ইয়ার 2 হ'ব তেনেহ'লে কিমান হ'ল 32% কি হৈছে বৃদ্ধি হৈছে 32 টো একেবাৰে শুদ্ধ আনসাৰ হ'ব আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম যদি কোশ্চেন বুজাত কিবা কোনো ধৰণৰ অসুবিধা আছে তেনেহ'লে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু ভিডিঅ'বিলাক চাই ভাল লাগিলে